বাৰ্থডে বক্সৰ আমাৰ ডাঙৰ দাদা মানে কেকটো ঠিক কৰি আছোঁ। এইফালে আমি চবেই ৰেডি কৰি আছোঁ, সি গম নাপায়। সেইফালে চা চবেই মাতি দে বেয়া মুনি পিন্ধাবি। নমস্কাৰ বন্ধু বান্ধৱীসকল, খুলুমবাই লগৰ আশা কৰি আপোনালোক সকলোৱে ভালে আছে। মই ঢেকীয়াজুলিৰ পৰা কৈ আছোঁ আপোনালোকক। মোৰ মিষ্টাৰৰ দাদা মানে মই বৰডেকা বুলি মাতো, মানে কি ক'ম, বহুত মানে মোক মৰম কৰে বোৱাৰী হিচাপে। দাদা মানে মোৰ নিজৰ দাদাৰ নিচিনা, বহুত বেছি ভাল লাগে। তাৰ মানে আজি উপজা দিন, আজি বাৰ্থডে। তো সেইবাবে আমি ছাৰপ্ৰাইজ কেক এটা আনিলোঁ। আমি টাউনত অকণমান গৈছিলোঁ, তো কেক এটা আনি মানে দাদাৰ কাৰণে ৰেডি কৰিছোঁ। সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ, চাই থাকিব আপোনালোকে। আশা কৰোঁ আপোনালোকে ভাল পাব বুলি, কাৰণ ফাৰ্ষ্ট টাইম হয়। দাদাহঁতৰ তেনেকৈ পৰিৱেশ নাছিল, আৰু আগৰ মানুহবিলাকতো সেইবোৰ কেক চেক কথা নকৰে ন। সেইকাৰণে আজি মানে আমি তাক এতিয়াৰ সময়ৰ মানে বৰ্তমান যুগৰ লগত মিলি চলিবলৈ কাৰণে মানে দাদাক অকণমান মনটো আনন্দ কৰিবৰ কাৰণে এয়া মানে কৰিছোঁ আজি আমি। সি নালাগে বুলি কৈ আছিলে কালি, বাৰ্থডে পাতিব নালাগে, কিন্তু সি গমেই নাপায় আমি কি কৰি আছোঁ। চাওঁ বলক, আমাৰ ভিডিঅ'টি শেষলৈকে চাব। ইফালে আমি ছাৰপ্ৰাইজ, ইফালে আমাৰ বেমাৰীজনী পূৰা টেঙৰ হৈ গ'ল। শহুৰকৰ বাৰ্থডে, আজি বাৰ্থডে ফাৰ্ষ্ট টাইম ন। মজা লাগিব ন আজি। চবে বাৰ্থডে কেকটো চাহ পিছত খাইছিলে নাই? এইফালে বিয়ানী চাই লওঁ আগতে ভালকে কি লিখা আছে চা। হেপী বাৰ্থডে দাদা। মমটো নুমাবি আগতে দেই। ৰা বায়ে ফালে যা, বিবিটো ল, যা চবে থাক। দে হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ বৰডেকা, হেপী বাৰ্থডে টু ইউ। মিছেছক খোৱা, এবাৰ খুৱাই দিয়া নালাগে। তাক বায়ে খুৱাই দিছোন আগত। বিয়ানী বাৰ্থডে বয়স আগতে দে আকৌ। টুপিটো উঠাই ল অলপ, টুপি খুলি ল, তেতিয়াহে চিনি পাব আকৌ। আমাৰ বৰডেকা দে বিহু অমলাই, বিহু বাৰ্থডেটো আগত খুৱাব লাগে। আমি আগত খুৱাব লাগে। বেচেৰাটো ভাবি আছে চাগে মনে মনে। বাৰ্থডে খালে আজি। ফুকি দে না, ফুকি দে মমটো। ফুকিছিলে বাৰ্থডে পাইছে। ফুলখন লগাই লগাই দে খাওলাও লগাই বিয়ানী লগা দে। বোৱাৰীয়ে খোৱা, বেটাই খোৱা, খোৱালি হা খুৱাই দিবা নেকি ধুনুৱে? আমি আনিছো আৰু কিয় লাগে তোৰ ভাল লাগিছে নাই? হেপী হয় না নহয়? হা ফৌজি মানুহ কৈ দিব তাই কিবা তাকে থাকলে ফৌজি মানুহ দে। মানুহজনকতো লাৰিব নোৱাৰো, মানুহজনীকে লগাই দিছো কেনেকা লাগিলে? ভালে লাগিলে? কিমান বছৰ? 62। 62 বুঢ়া হ'লে আৰু বৃদ্ধ পেঞ্চন পোৱা বয়স হৈ গ'ল।
এয়া আমাৰ দাদা ধুনীয়াকৈ বহি আছে একেবাৰে বাহিৰে বহিতে